নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ছাত্ৰছাত্ৰীসকল বৰ্তমানৰ শৈক্ষিক শিক্ষা ব্যৱস্থাক গুণগত মানদণ্ডৰ কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে আৰু গুণগত মানদণ্ডক শিক্ষাৰ লগত ছাত্ৰছাত্ৰীসকলৰ সৰ্বত্ৰিকৰ বিকাশ সাধনৰ কথাটো জড়িত হৈ থাকে এটি শিশুৰ নৈতিক যি চৰিত্ৰ গঠনৰ যিটো দিশ বা নীতি শিক্ষাৰ আহৰণৰ যিটো দিশ সেই দিশটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নীতি শিক্ষা আহৰণৰ বাবে কৰিব লগা কিছুমান কামৰ সম্পৰ্কে অলপ ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকে হয়তো এই বিষয়ে জ্ঞাত তথাপিও উপস্থাপন কৰিবলৈ চেষ্টা কৰিম যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ নীতি শিক্ষা আৰু মূল্যবোধৰ যি ভাৱ সেই ভাৱ জাগ্ৰত কৰিবলৈ হ'লে কিছুমান কাম কৰিব পৰা যায় প্ৰথমে যেতিয়া আমি প্ৰাতঃসভাবিলাক সম্পাদন কৰোঁ প্ৰাতঃসভাত আমি ছাত্ৰ-ছাত্ৰীসকলক ধ্যান কৰিবলৈ দিয়া হয় লগতে মহৎ লোকৰ বাণী ক'বলৈ কোৱা হয় আৰু এই দুটা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ যি নীতি শিক্ষা বা মূল্যবোধৰ ভাৱ মনত জাগ্ৰত কৰাত সহায় কৰে আৰু বিদ্যালয় পৰ্যায়ত কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলক মৌনৱত কৰাৰ প্ৰয়োজন থাকে আৰু মৌনৱতৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক সিহঁতৰ মনৰ যি ভাৱ সেই মনৰ ভাৱ ব্যক্ত কৰিবলৈ দিব পাৰি শাৰীৰিক শিক্ষাৰ যিবিলাক পিৰিয়ড অনুষ্ঠিত কৰা হয় সেই পিৰিয়ডবিলাকত ড্ৰিল বা যোগাসন প্ৰণায়াম আদি কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ছাত্ৰছাত্ৰীসকল তাৰ পাছতে বিদ্যালয়সমূহত কলা শিক্ষাৰ পিৰিয়ড থাকে আৰু সেই পিৰিয়ডৰ সপ্তাহত এদিন দেশপ্ৰেমমূলক ভাতৃত্ববোধ সহনশীলতা সংস্কৃতি যি বৈশিষ্ট্যৰ ভাৱ জাগ্ৰত কৰিব পৰা গীত গোৱাৰ ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে পৰিৱেশ কলাৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক সমূহীয়া গীতমাত বিভিন্ন জনগোষ্ঠীৰ গীতমাত আদি গোৱাব পাৰে নৃত্য নাট অভিনয় আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি শান্তি শিক্ষা বা মূল্যবোধৰ যি ভাৱ সেই ভাৱ জাগ্ৰত কৰাব পাৰে ছাত্ৰছাত্ৰীসকল প্ৰতিখন বিদ্যালয়ে বা আপোনাৰ বিদ্যালয়ত হয়তো বিদ্যালয় ছুটিৰ আগত অসম সংগীত পৰিৱেশন কৰিবলৈ দিয়া হয় আৰু এই অসম সংগীত পৰিৱেশনেও ছাত্ৰ-ছাত্ৰীসকলক পৰোক্ষভাৱে নীতি শিক্ষা যি আহৰণৰ কাৰণে কিছু কথা জানিবলৈ সিহঁতক সক্ষমতা প্ৰদান কৰে তাৰ পাছতেই যেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ জন্মদিন আহিব বা জন্মদিনত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে যাতে এটা গছপুলি ৰোপণ কৰে আৰু তাৰ প্ৰতিপালন কৰে তাৰ অভ্যাস গঢ়ি তুলিব পৰা যায় তেতিয়াহ'লেও কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যি নীতি শিক্ষা আৰু মূল্যবোধৰ ভাৱ জাগ্ৰত হ'ব ৰাস্তা বা পথত নিয়মমতে খোজ কঢ়োৱাৰ অভ্যাস গঠন কৰোৱা আন কথা ধৈৰ্য সহকাৰে শুনি উত্তৰ দিয়াৰ অভ্যাস কৰোৱাৰ যদি ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ'লে ইও ছাত্ৰ-ছাত্ৰীসকলৰ নীতি শিক্ষা লগতে মূল্যবোধৰ ভাৱ জাগ্ৰত কৰাত সহায় কৰিব ছাত্ৰ-ছাত্ৰীয়ে ঘৰত গাঁৱত বা নিজ অঞ্চলত যদি কোনো বয়োজ্যেষ্ঠ লোক বা শাৰীৰিকভাৱে অক্ষম লোক আছে তেওঁলোকক ফুৰা চকাত সহায় কৰিব আৰু এনেকুৱা ধৰণৰ যি মনোবৃত্তি বা মানসিকতা গঢ়ি তোলাৰ কাৰণে শ্ৰেণীত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজত কথোপকথনৰ ব্যৱস্থা কৰিব লাগে আৰু ইও ছাত্ৰ-ছাত্ৰীৰ নীতি শিক্ষা লগতে মূল্যবোধৰ ভাৱ জাগ্ৰত বা উন্নত কৰাত সহায় কৰিব শ্ৰেণীসমূহত পৰিৱেশ অধ্যয়নৰ বিষয়ৰ জৰিয়তে শিক্ষকে ছাত্ৰ-ছাত্ৰীক সঠিক আচাৰ ব্যৱহাৰ সৎব্যৱহাৰ আহৰণ কৰাটো নিশ্চিত কৰিব যেনেকৈ যদি ক'বলৈ যোৱা যায় জ্যেষ্ঠজনক সন্মান কৰা কনিষ্ঠজনক মৰম চেনেহ কৰা ব্যক্তিগত সম্পদৰ লগতে ৰাজহুৱা সম্পদৰ সংৰক্ষণ আৰু বিদ্যালয়ৰ যি ক্ৰিয়াকলাপসমূহত নিয়মানুৱৰ্তিতা বা শৃংখলাবদ্ধতা মানি চলা পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা আদি গুণবিলাকৰ যদি আহৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয় তেতিয়াহ'লেও কিন্তু ছাত্ৰ-ছাত্ৰীসকলক এই উল্লেখিত দিশ দুটাৰ ওপৰত সিহঁতৰ যি মনোভাৱ সেই মনোভাৱ বৃদ্ধি কৰাত সহায় কৰিব ছাত্ৰছাত্ৰীসকল মূল্যবোধৰ ভাৱ আহৰণ কৰিবলৈ কলা শিক্ষাৰ যি পিৰিয়ড সেই পিৰিয়ডত জীৱন প্ৰতি সহনশীলতা ধপাত সেৱনৰ পৰা বিৰত থকা আদি বিষয়ক ছবি অঁকাই ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা শ্ৰেণীকোঠাত বা বিদ্যালয়ৰ আন ঠাইত ওলোমাৰ ব্যৱস্থা কৰিলেও এই কাৰ্যয়ো আওপকীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলৰ যি নীতি শিক্ষা বা মূল্যবোধৰ ভাৱ জাগ্ৰত কৰিবলৈ সহায় কৰিব উচ্চ প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত যদি ক'বলৈ যোৱা যায় সেই বিদ্যালয়সমূহৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ বিজ্ঞান এটা বিষয় থাকে আৰু সেই সমাজ বিজ্ঞান বিষয়টোৰ ওপৰত ভিত্তি কৰি বছৰত অন্তত দুটা আলোচনাৰ ব্যৱস্থা কৰিব পাৰে আৰু বিষয়বস্তু হৈছে ভাৰতবৰ্ষৰ যি সংবিধান সেই সংবিধানৰ মুখ্য বৈশিষ্ট্য মৌলিক অধিকাৰবিলাক মৌলিক দায়িত্ব আৰু কৰ্তব্য অনৈক্যৰ মাজত ঐক্যতা আদিৰ বাবে আলোচনা বা সভা অনুষ্ঠিত কৰোৱাৰ প্ৰয়োজন থাকে আৰু প্ৰয়োজন হ'লে ইয়াক
কাৰণে স্থানীয় যিবিলাক সমল ব্যক্তি সেই ব্যক্তিসকলৰ সহায় ল'ব পাৰে আৰু এনেকুৱা ধৰণৰ কাৰ্যবিলাক যদি বিদ্যালয় পৰ্যায়ত সম্পাদন কৰা হয় তেতিয়াহ'লে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ যি নীতি শিক্ষা বা মূল্যবোধৰ যি ভাৱ সেই ভাৱ জাগ্ৰত কৰাত সহায় কৰিব আৰু যিহেতুকে বৰ্তমানৰ যি শৈক্ষিক শিক্ষা ব্যৱস্থাক মূল্যবোধ তথা গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ কথা কোৱা হয় আৰু এইখিনি কাম কৰিলে নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বত্ৰ দিশৰ বিকাশ সাধন হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক যি চৰিত্ৰ বা নৈতিক যিটো আপোনাৰ দিশ সেই দিশৰ উৎকৰ্ষ সাধন হ'ব সেই কথাটোক অস্বীকাৰ কৰি চলিব নোৱাৰি ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম প্ৰতিজন শিক্ষাগুৰুৱে দিনটোৰ প্ৰতিটো সময় প্ৰতিটো ক্ষণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ কাৰণে ব্যস্ত থাকে তথাপিও বিষয়টো গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব ধন্যবাদ সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ